বৰপেটা অসামৰিক চিকিৎসালয়ত দালাল ৰাজ। এজেণ্টক ঘোষ দিলেহে চিকিৎসকে কৰে অস্ত্ৰোপচাৰ। বহুতে বিশেষজ্ঞ হুছেইন আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। আছিক ইকবাল নামৰ এজেণ্টে ধন লোৱাৰ দৃশ্যবন্দী কেমেৰাত। ৰোগীৰ আত্মীয়ৰ সৈতে অসামৰিক চিকিৎসালয়ৰ ৰিচিপশ্যনিষ্ট আছিক ইকবালৰ বাৰ্তালাপ। গোপন কেমেৰাৰ সন্মুখত বহুটি দৰিদ্ৰ আত্মীয়ই দিছে উৎকোচ। এইবাৰ ঘোষখোৰ এজেণ্টে গণিছে এখনকৈ 500 টকীয়া নোট। নাই নহ'ব আৰু লাগিব। উপায়হীন বহুটি আত্মীয়ই উলিয়াই দিছে সমস্ত ধন। 100 টকীয়া 20, 10 টকীয়া নোটো দিছে ঘোষখোৰ এজেণ্টক। কেৱল নগদ ধনেই নহয়, অনলাইনতো উৎকোচ লয় এজেণ্ট ইকবালে। এবাৰ সাংবাদিকে প্ৰশ্ন সুধিছে আছিক ইকবালক। চালেবেৰে কোবোৱা কথাৰে দায় সৰা চেষ্টা। ফুল নাম কি? ভাল নাম কি? আশিক ডক্টৰ চেম্বাৰত বহি কিহৰ পইচাৰ লেনদেন তোৰ? ডক্টৰৰ নামত কিহৰ পইচাৰ লেনদেন কৰা? ধোঁৱা তুলসীৰ পাত হোৱাৰ চেষ্টা ঘোষখোৰৰ। টকা হেনো লোৱাই নাই। কিমান টকা লৈছা? তুমি টকাৰ লেনদেন কৰা ভিডিঅ' আছে আমাৰ তাত। বহুটিৰ এইজন আত্মীয়ৰ পৰা অনলাইনত ঘোষ লৈছিল ইকবালে। অস্ত্ৰোপচাৰৰ নামত লৈছিল 7,500 টকা। এতিয়া কিন্তু 1,000 টকা উভতাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে চিকিৎসক হুছেইন আলীয়ে। আপোনাৰ পৰা 7,500 স্কেনাৰ দি লৈছে? কাৰ নামত লৈছে? কোন ডক্টৰৰ নামত লৈছে? হুছেইন। চিজাৰিঙৰ নামত? ডেলিভাৰী হ'ল ন? চিজাৰিং হ'ল ন? চিজাৰিং হোৱা নাই, নৰ্মেলি হৈছে। নৰ্মেলি এইটো ঘৰতে দিব লাগিব, আমাৰ পইচা লাগে। আমাৰ এতিয়া নিদিওঁ বুলি কৈছে। এতিয়া ছাৰ নিদিওঁ বুলি কৈছে, কিন্তু কৈছে যে 1,000 টকা দিওঁ বুলি কৈছে। কলগাছিয়াৰ পৰা ৰকিবুল হাছান, DY 365।